গাইজ সকলোকে নমস্কাৰ জনাইছোঁ। আসসালামু আলাইকুম। আজি ব্লগটো আৰম্ভ কৰিছোঁ। সন্ধিয়াৰ পৰা ব্লগটো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আজি বনাব লৈছোঁ বৰা চাউলৰ সুতুলি পিঠা। ইয়াতে বৰা চাউলৰ পিঠাগুড়ি আৰু লগত হালধি গুড়ি অলপ আৰু সোৱাদ অনুযায়ী নিমখ অলপ এড কৰিছোঁ আৰু কুহুমীয়া গৰম পানী দি এতিয়া পিঠাগুড়িখিনি মঠি থকা হৈছে। গাইজ এতিয়া দেখিছে মঠা হৈ গ'ল আৰু মঠাটো মানে একদম পূৰা কোমল হ'ব লাগিব, চফ্ট হ'ব লাগিব, তেতিয়া পিঠাটোৱে চফ্ট হ'ব। চাওক গাইজ, বেছি ঢিলাও কৰা নাই, বেছি টানো কৰা নাই। এয়া দেখিছেনে? গাইজ এয়া এতিয়া মোৰ পিঠাগুড়িখিনি ধুনীয়াকৈ মঠা হৈ গ'ল আৰু দেখিছেনে গাইজ কিমান ধুনীয়া কোমল হৈছে। বেছি ঢিলাও কৰিব নালাগে, বেছি টানো কৰিব নালাগে। এতিয়া পিঠা বনাম আৰু গাইজ এয়া চাওক গোটেইখিনি এনেকৈ বনাই লৈছোঁ আৰু এইফালে ফ্ৰাই কৰি থকা হৈছে। এয়া এয়া পূৰা ভজা হৈ গৈছে আৰু আপোনালোকে কোনে কোনে সুতুলি পিঠা খাই ভাল পায় কমেণ্ট কৰি। সকলোকে চবে বৰাতৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চবে বৰাত বুলি এয়া হালোৱা বনোৱা হৈছে, লগতে ৰুটিও বনাইছোঁ। ৰুটি বনাই সেকি আছোঁ এতিয়া লাহে লাহে, যিহেতুকে মামাহঁতৰ ঘৰত দোৱা কৰাব, মামী ঢুকুৱা 40 দিন হৈ গ'ল। তাৰ কাৰণে এয়া এতিয়া বনাইছোঁ ৰুটি আৰু হালোৱা, কাৰণ এইবাৰ চবে বৰাত আগতীয়াকৈ পাতিব লাগে, নাপায় হেনো, সেইকাৰণে এতিয়া বনোৱা হৈ গ'ল। আৰু বৰাতত সকলোৱে বেছি বেছিকৈ নামাজ পঢ়িব লাগে, তচবি ল'ব লাগে, কোৰাণ তিলাৱত কৰিব লাগে আৰু বহুত বৰকতৰ দিন হয় এই দিনটো। এই ৰাতি উজাগৰে থাকি যদি নামাজ পঢ়ে, কোৰাণ তিলাৱত কৰে, তচবি লয়, এইদিনাখন চবে লাইলাতুল বৰাত বুলি কয়, সকলোৱে পালন কৰে। এই লাইলাতুল বৰাতত যদি বেছি বেছিকৈ আমি তচবি লওঁ, নামাজ পঢ়োঁ, কোৰাণ তিলাৱত কৰোঁ, সকলোখিনি কৰোঁ, তেতিয়াহ'লে আল্লাহে মনৰ আশা পূৰণ কৰে বুলি কয়। বছৰকৰ এদিনেই হয় লাইলাতুল বৰাত, আকৌ ৰমজান মাহত লাইলাতুল কদৰ হয়। গতিকে সকলোৱে নামাজ পঢ়িব আৰু দোৱা কৰিব আমালৈ, আমিও আপোনালোকলৈ দোৱা কৰিম। আল্লাহ হাফিজ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে। বাই বাই, আল্লাহ হাফিজ।